হরে কৃষ্ণ। তো ভাগবত গীতাত ভগৱানে কৈছে, যতস্য হি ধ্ৰুৱ মৃত্যুৰ দুৰ্ভং জন্ম মৃত্যু শিষ্য তস্মাৎ অপৰিহাৰ্যাৰ্থে নত্যং শোচিতুম অৰ্হসি। যাৰ জন্ম হৈছে তাৰ মৃত্যু হোৱাটো নিশ্চিত, আৰু যাৰ মৃত্যু হৈছে তাৰ জন্ম হোৱাটো নিশ্চিত। গতিকে যিটো বস্তু কেতিয়াও এৰাই চলিব নোৱাৰি, তাৰ কাৰণে ভগৱানে কৈছে, হে অৰ্জুন, তুমি কেতিয়াও শোক কৰিব নালাগে। গতিকে আজি আমি জানো যে গোটেই অসম আজি শোকত ম্ৰিয়মান। সকলোৰে প্ৰিয় জনপ্ৰিয় শিল্পী শ্ৰীমান জুবিন গাৰ্গ ডাঙৰীয়া আজি সকলোৰে মাজৰ পৰা বিদায় ল'লে জড়জাগতিক দৃষ্টিত। অৱশ্যে তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব। তেওঁৰ যি অনন্য প্ৰতিভা, যি ভগৱান শ্ৰীকৃষ্ণৰ এক বিভূতি প্ৰকাশ মাত্ৰ, যিটো ভগৱত গীতাত ভগৱানে কৈছে, য়দ বিভূতিমৎ সত্যম শ্ৰীমৎ উৰ্জিতম এব ৱা তত্তৎ এব সত্যম মম তেজো অংশ সম্ভৱম। হে অৰ্জুন, এই জগতৰ যি বিভূতি সেয়া মোৰেই প্ৰকাশ মাত্ৰ, এক স্ফুলিংগ স্বৰূপ। তো যাই হওক, জীৱিত কালত তেখেতে নিজৰ গীত পৰিৱেশনৰ মাধ্যমেৰে এই জড়জগতৰ যি প্ৰকৃত স্বৰূপ জনসমাজত উদঙাই দেখুৱাবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছিল। আৰু লগতে তেওঁৰ যি গীত, লোকগীত আৰু বৰগীত, তাৰ মাধ্যমেৰে যি পৰম সত্য ভগৱান শ্ৰীকৃষ্ণ, তেওঁৰ লগতো সকলোকে যুক্ত কৰাৰ যেতিয়া প্ৰয়াস কৰিছিলে, তো তাৰ কাৰণে আমি অসমবাসী আৰু গোটেই ভাৰতবাসী সদায় কৃতজ্ঞ হৈ থাকিব। আৰু আমি বিশেষভাৱে আমি আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ অসমৰ তৰফৰ ফালৰ পৰা আমি তেখেতৰ এই নতুন যাত্ৰা শুভ আৰু মংগলময় হোৱাৰ কামনা কৰিছোঁ। যিহেতু তেখেতেও আমাকো এই কাৰ্যত, ভগৱানৰ বাণী প্ৰচাৰ কৰাৰ কাৰ্যত এজন আমাৰ শুভ চিন্তক হিচাপে থাকি বিভিন্ন সময়ত জন্মাষ্টমী, ৰথযাত্ৰা আদি অনুষ্ঠানত ভাগ লৈ যথেষ্ট আমাক অনুপ্ৰাণিত আৰু আমাক সহায় কৰিছিল। সেইকাৰণে তেখেতৰ ওচৰলৈ আমি সকলোৱে কৃতজ্ঞ হৈ থাকিম। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে।